শিলচরে ফের গ্রেফতার দুই ভুয়ো ডাক্তার। রোগীর অস্ত্রোপচারের সময় কাছাড় পুলিশের অভিযানে হাতে নাতে ধরা পড়ে দুজন। শিলচর শহরে চেম্বার খুলে 10 বছর ধরে চিকিৎসার নামে প্রতারণা করে আসছিল এরা। শিলচরের ইন্ডিয়া ক্লাব পয়েন্টের মসজিদ কমপ্লেক্সে দিব্যি চলছিল ভুয়ো ডাক্তারের চেম্বার। শেষ পর্যন্ত পুলিশের হাতে গ্রেফতার কমরুল ইসলাম হাজারি এবং টিঙ্কু মজুমদার। এরা দাঁতের ডাক্তার ছদ্মবেশ ধরে প্রতারণা করে আসছিল। ইন্ডিয়ান ডেন্টাল অ্যাসোসিয়েশনের এক ডাক্তারের অভিযোগের ভিত্তিতে হানা দিয়েছিল পুলিশ, জানান কাছাড় সিনিয়র পুলিশ সুপার নোমাল মাহাত্তা। খবৰৰ সূত্ৰ পম খেদি আমি দুজন ব্যক্তিক ইয়াত চিকিৎসক হিচাপে ডেণ্টেল চিকিৎসক হিচাপে তেওঁলোকে ইয়াত তেওঁলোকৰ প্ৰেক্টিছ চলাই আহিছিলে। গতিকে আমি এই এটা খবৰ লাভ কৰি আৰু আমি এটা অভিযোগ লাভ কৰিছিলোঁ ইণ্ডিয়ান ডেণ্টেল এছ'চিয়েশ্যনৰ পৰা। এই সূত্ৰে আমাৰ এটা অনুসন্ধান অব্যাহত আছিলে আৰু অনুসন্ধান অব্যাহত থকা কালত আমি কেইবাজন ব্যক্তিক আমি চিনাক্তকৰণ কৰিছিলোঁ যে তেওঁলোকে সম্পূৰ্ণ আইন বহিৰ্ভূতভাৱে ইয়াত কোনো ডিগ্ৰী বা তেওঁলোকৰ কোনো ডিপ্ল'মা নথকাকৈ তেওঁলোকে ডেণ্টেল চাৰ্জন হিচাপে ইয়াত কাম কৰি আছিলে। আৰু অতৰ্কিতে আমি দুটা ক্লিনিকত, এটা ক্লিনিকৰ নাম হ'ল হাজাৰী ডেণ্টেল ক্লিনিক আৰু দ্বিতীয়টোৰ নাম হ'ল মজুমদাৰ ডেণ্টেল ক্লিনিক। দুইটা তাৰাপুৰ ইণ্ডিয়া ক্লাবৰ মছজিদ কমপ্লেক্সত অৱস্থিত আছে। তাত আমি অতৰ্কিতে যেতিয়া অভিযান চলাওঁ, অভিযান কালত দুজনকৈ ভুৱা চিকিৎসক, এজনৰ নাম হ'ল কমৰুল ইছলাম হাজাৰী আৰু দ্বিতীয়জন ব্যক্তি হ'ল টিংকু মজুমদাৰ। এই দুইজন ব্যক্তিয়ে যোৱা 10 বছৰ ধৰি তেওঁলোকে ইয়াতে ক্লিনিক খুলি ভুৱা চিকিৎসক হৈ আৰু মানুহক আভুৱা ভৰি তেওঁলোকে চিকিৎসা চলাই আহিছিলে। আৰু আমি এই গোপন সূত্ৰৰ পম খেদি তেওঁলোকক ধৰিবলৈ সক্ষম হ'লোঁ। আৰু যেতিয়া তেওঁলোকক আমি ধৰিছোঁ বা তেওঁলোকক এপ্ৰিহেণ্ড কৰিছোঁ, তেওঁলোকৰ পৰা ভুৱা চিকিৎসকৰ যি পেড আছে সেই পেড আমি লাভ কৰিছোঁ। এতিয়া আমাৰ প্ৰাৰম্ভিক তদন্তকালত দেখা গৈছে আৰু আমি যেতিয়া আমাৰ পুলিচৰ দল সেই ক্লিনিক দুটাত যেতিয়া আমি অতৰ্কিত অভিযান চলাওঁ, সেই সময়তো তেওঁলোকে চিকিৎসা নামত তেওঁলোকে এনেকুৱা চাৰ্জাৰী কৰি থকা অৱস্থাত আমি তেওঁলোকক ধৰা পেলাবলৈ সক্ষম হৈছোঁ। গতিকে ই অতি নিন্দনীয় আৰু তেওঁলোকৰ এই যি ভুৱা চিকিৎসাৰ নামত তেওঁলোকৰ দুখীয়া দৰিদ্ৰ লোকৰ পৰা অৰ্থ সংগ্ৰহ কৰি আছে,